Hey guys, এই চাওক আপোনালোকে ৰাতিপুৱা সোনকালে আহি লৰাসকলে কি কৰি আছে পুছাপ মাৰি আছে অসম পুলিচৰ কাৰণে প্ৰেক্টিছ কৰি আছে ৰাতিপুৱা সোনকালে আহি এই চাওক চাৰিজন লৰা পুছাপ কৰি আছে আপোনালোকৰ খবৰ কি এই চাওক ৰাতি বেয়া ফিল্ডতে শুই আছে এইজন চাওক ৰাতিপুৱা ৰানিং কৰি আহি শুই আছে দেমাত হৈ মই ফিল্ডতে শুই থাকিম ইন্টাৰভিউ নোহালৈকে মই ঘৰত কৈছো ফাৰ্ষ্ট চব লৈ আনিব ফিল্ডত হৈ আছে কিয় দেমাত হৈ এটা শুই আছো কিহৰ কাৰণে এই পুলিচৰ কাৰণে পুলিচৰ ইন্টাৰভিউ কেতিয়া পুলিচৰ ইন্টাৰভিউ অহা মাহত তেতে কষ্ট কৰি আছা পাম্পা কষ্ট কৰি আছো এইবাৰ পাই যাবা পাই যাম শুভেচ্ছা থাকিল যাতে তোমাৰ সপোনটো পূৰণ হয় তাৰে কামনা কৰিলো এই জাগাৰ এজন বহি আছে এই চাক আৰু এজন মানুহ মোৰ লগত আছে মানুহজনৰ নাম আনজাৰ হুছেইন তুমি ফিল্ডত যে আহি আছা কিবা এটা কোৱা ফিল্ডৰ বিষয়ে মই ফিল্ডত যে আহি আছো এই চাক আপোনালোকে অৱস্থা চাক এইবিলাক চাক কেমেৰামেন অলপ দেখুৱাচোন এই চাক এই ভাই কি কৰি আছে এইবিলাক চাক এইবিলাক কি কৰি আছে আৰু চাক টমটম লৈ আহি গৈছে অটৰ লৈ আহি গৈছে ৰানিং কৰিবলৈ এই চাক কি কৰি আছে শুই আছে আৰু এজনে মাছাজ কৰি দি আছে প্ৰেক্টিছ কৰি দি আছে মোৰ চাকৰি হলে চবকে মই ৰিচাৰ্জ ভৰাই দিম দেই চাকৰি হলে কি কৰিবা মাহে মাহে তোমালোকক ৰিচাৰ্জ ভৰাই দিম তোমালোকৰ গাৰ্লফ্ৰেণ্ড লগত কথা পাতিবলৈ ঠিক আছে মই এছএমএছ পেকটো বঢ়াই দিম আপোনালোকক মোৰ চাকৰি হলে এইটো মোৰ তৰফৰ পৰা আৰু যিমান দলং আছে চব ভাঙি মই কাঠৰ দলং বনাই দিম আৰু এজন চাক এই ল'ৰাজন কিমান কষ্ট কৰিছে কষ্ট কৰাৰ পিছত এই চাক গাৰ কাপোৰ খুলি দিছে খালি শৰীৰে ঘূৰি আছে ৰানিং কৰাৰ পিছত অলপ খোজকাঢ়ি আছে ৰেষ্ট লৈ আছে এই চাক ৰেষ্ট লৈ আছে খোজকাঢ়িব লাগে ৰানিং কৰাৰ পিছত তেতিয়া শৰীৰটো অলপ ঠাণ্ডা হয় আৰু সকলোৱে জিৰণি লৈ আছে ইয়াত বহি হ'ব আজিৰ ভিডিঅ'টো ইমানখিনিয়ে লাইক ছাবস্ক্ৰাইব কৰি দিব হেই গাইজ এই চাওক আপোনালোকে ৰাতিপুৱা সোনকালে আহি ল'ৰাসকলে কি কৰি আছে পুছাপ মাৰি আছে অসম পুলিচৰ কাৰণে প্ৰেক্টিছ কৰি আছে ৰাতিপুৱা সোনকালে আহি এই চাওক চাৰিজন ল'ৰা পুছাপ কৰি আছে সিহঁতৰ সপোন যাতে পূৰণ হয় তাৰে কামনা কৰিলো পুছাপ কৰিছে ৰানিং কৰা কমপ্লিট হ'ল এতিয়া ৰানিং কৰাৰ পিছত পুছাপ মাৰি আছে চাওক আৰু এটা প্ৰেক্টিছ কৰি আছে এই প্ৰেক্টিছ কৰিলে কি হ'ব ৰানিং কৰাৰ পিছত এইটো প্ৰেক্টিছ কৰিব লাগে এইটো মাৰিলে আপোনাৰ বডিটো একদম ফিট থাকিব বডি হ'ব এইটো মাৰিলে আৰু পেট নহ'ব পেট ডাঙৰ নহ'ব পেটখন একদম ছিক্স পেক হৈ যাব আপোনাৰ সেই দোস্ত এই চাক ল'ৰা এজনে ৰানিং কৰাৰ পিছত খোজকাঢ়ি আছে অলপ ৰেষ্ট লৈ আছে আপোনালোকে যদি ৰানিং কৰাৰ পিছত অলপ জিৰণি ল'ব অলপ খোজকাঢ়িব বহি নাথাকিব ৰানিঙৰ পিছত অলপ খোজকাঢ়াৰ পিছত স্বাস্থ্যটো অলপ ঠিক থাকিব অ'কে